এসময়ত সেউজীয়া অৰণ্য আৰু জিলিকি থকা সোণালী নদীৰে আগুৰি থকা ৰাজ্য এখনত এলিৰা নামৰ এগৰাকী দয়ালু আৰু ধুনীয়া ৰাজকুমাৰী বাস কৰিছিল। তাইৰ সোণালী চুলিখিনি সূৰ্যৰ পোহৰৰ দৰে জিলিকি উঠিছিল আৰু তাইৰ হাঁহিটো ইমানেই মধুৰ আছিল যে ফুল ফুলাইছে বুলি কোৱা হৈছিল। সকলোৱে তাইক প্ৰশংসা কৰিছিল যদিও তাইৰ হৃদয় চুবুৰীয়া ৰাজ্যখনৰ সম্ভ্ৰান্ত আৰু সাহসী শাসক ৰাজকুমাৰ কেলেনৰ আছিল। কেলেন আছিল শক্তিশালী আৰু সৎ, চকু দুটা সাগৰৰ দৰে গভীৰ আৰু বিশুদ্ধ দয়ালু হৃদয়। তেওঁ প্ৰায়ে এলিৰাৰ ওচৰলৈ গৈছিল আৰু দুয়োজনে দুৰ্গৰ বাগিচাবোৰৰ মাজেৰে ঘণ্টাৰ পিছত ঘণ্টা খোজ কাঢ়িছিল, একেলগে নিজৰ ভৱিষ্যতৰ সপোন দেখিছিল। কিন্তু তেওঁলোকৰ সুখৰ প্ৰতি অতি সোনকালেই ভাগ্যৰ ভাবুকি আহিল। এদিন সন্ধিয়া কেলেনে পূৰ্ণিমাৰ পোহৰত এলিৰাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ পৰিকল্পনা কৰিলে। অৱশ্যে তাৰ আগতেই কাণ বন্ধ কৰা গৰ্জন এটাই মাটি কঁপাই তুলিলে। গছৰ পৰা চৰাই উৰি গল, গাঁৱৰ মানুহবোৰ ভয়তে দৌৰি গল। জংঘলৰ গভীৰতাৰ পৰা ওলাই আহিল এটা দানৱীয় বাঘ, যিটো সততে দেখা পোৱা বাঘতকৈ বহুত ডাঙৰ। তাৰ জিলিকি থকা চকু দুটা জুইৰ দৰে জ্বলি উঠিল আৰু চোকা দাঁতবোৰত তেজ টোপাল টোপালকৈ ওলাই আহিল। ৰাইজে চিঞৰি চিঞৰি নিৰাপত্তাৰ বাবে দৌৰিছিল যদিও বাঘে আওকাণ কৰিলে। বৰঞ্চ ই এলিৰাৰ ওপৰত চকু ফুৰাই পোনে পোনে দুৰ্গৰ ফালে আগবাঢ়ি গল। মোৰ বাবে আহি আছে, এলিৰাই মাতটো লৰচৰ কৰি ফুচফুচাই কলে। কেলেনে তাইৰ সন্মুখত ভৰি দি তৰোৱালখন উলিয়াই ললে। তুমি তাইক স্পৰ্শ নকৰিবা, হৃদয়খন জোকাৰি জোকাৰি সি দৃঢ়তাৰে কলে। কিন্তু এইটো কোনো সাধাৰণ বাঘ নাছিল। ই আছিল কিংবদন্তীৰ জীৱ, ৰাজ্য বিপদত পৰিলেহে আবিৰ্ভাৱ হোৱা অৰণ্যৰ অভিশপ্ত ৰক্ষক। ইয়াৰ ছালখন কোনো অস্ত্ৰেৰে বিন্ধিব নোৱাৰে আৰু কোনো মৰ্ত্যলোকে ইয়াক পৰাস্ত কৰিব নোৱাৰে। বাঘটোৱে হাও হাওকৈ জঁপিয়াই আহিল। কেলেনে তৰোৱালখন চেপি ধৰিলে আৰু কষ্টেৰে বাঘটোক খোজ মাৰিলে। বাঘৰ নখবোৰে পৃথিৱীখন ফালি পেলোৱাত মাটি কঁপি উঠিল। দৌৰি যা এলিৰা, কেলেনে চিঞৰি উঠিল। কিন্তু এলিৰাই যাবলৈ অস্বীকাৰ কৰিলে। তাইৰ মনত পৰিল সেই পুৰণি কাহিনীবোৰ, যিবোৰে কৈছিল প্ৰকৃত নিস্বাৰ্থ এক কাৰ্যইহে অভিশাপ ভাঙিব পাৰে। সকলো সাহস গোটাই তাই কেলেন আৰু বাঘটোৰ মাজত ভৰি দিলে। ৰব, তাই কান্দিলে। মাতটো কঁপি উঠিল কিন্তু শক্তিশালী। আপুনি যদি মোকেই বিচাৰে তেন্তে মোক লৈ যাওক, মাত্ৰ তাক এৰি দিয়ক। বাঘটোৱে ৰৈ তাইৰ চাৰিওফালে চাই থাকিল। বতাহ স্থিৰ হৈ পৰিল। লাহে লাহে সি তাইৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে। তাৰ জিলিকি থকা চকু দুটা তাইৰ মুখত থিয় হৈ উঠিল। লৰচৰ কৰিবলৈ ভয় কৰি কেলেনে উশাহ বন্ধ কৰি ৰাখিলে। এলিৰাই হাতখন আগবঢ়াই দিলে আৰু লাহেকৈ কথা কলে। আপুনি কোনো দানৱ নহয়, তাই কলে। আপুনি এই ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আছিল। মই আপোনাক সহায় কৰি দিওঁ। বাঘটোৱে দ্বিধাবোধ কৰিলে। তাৰ পাছত সকলো আচৰিত হল, তলমূৰ কৰিলে। তাৰ চকুৰ জুই ম্লান হৈ পৰিল আৰু তাৰ শৰীৰটো সোণালী পোহৰেৰে জিলিকিবলৈ ধৰিলে। তেওঁলোকৰ চকুৰ আগত জন্তুটো মানুহলৈ ৰূপান্তৰিত হল। বহু আগতেই নিজৰ লোভ আৰু নিষ্ঠুৰতাৰ বাবে অভিশপ্ত প্ৰাচীন ৰাজকুমাৰ। এলিৰাৰ দয়াত মুক্ত হৈ মানুহজনে আঁঠুলৈ কান্দিলে। মানুহবোৰে উল্লাস কৰি থকাৰ সময়তে কেলেনে এলিৰাৰ ওচৰলৈ দৌৰি আহি তাইক জোৰেৰে সাবটি ধৰিলে। বৰ্তমান পুনৰ ৰূপ পোৱা
প্ৰাচীন ৰাজকুমাৰে নিজৰ অতীতৰ ভুলৰ বাবে ৰাজ্যৰ সেৱা কৰাৰ প্ৰতিজ্ঞা কৰিলে। সেই দিনটোৰ পিছত এলিৰা আৰু কেলেনৰ প্ৰেম আৰু অধিক শক্তিশালী হৈ উঠিল আৰু তেওঁলোকৰ বিয়াখন আনন্দ আৰু পোহৰেৰে উদযাপন কৰা হ'ল। নিশাৰ আকাশখন বন্তিৰে ভৰি পৰিল আৰু ওপৰত তৰাবোৰ উজ্জ্বলভাৱে জিলিকি উঠিল। তেওঁলোকে একেলগে দয়া আৰু সাহসেৰে নিজৰ ৰাজ্য শাসন কৰিছিল আৰু তেওঁলোকৰ প্ৰেম সকলোৰে বাবে আশা আৰু পোহৰৰ প্ৰতীক হৈ পৰিছিল। এসময়ত তেওঁলোকৰ সুখৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা জন্তুটোক তেওঁলোকে কেতিয়াও পাহৰা নাছিল, কাৰণ ই তেওঁলোকক সোঁৱৰাই দিছিল যে ক'লা অভিশাপবোৰো মমতা আৰু সাহসেৰে ভাঙিব পাৰি।